আপুনি যাত্ৰা কৰা ৰাস্তাটো যিমানেই কঠিন হ'ব, তাৰ ফলাফল সিমানেই সুমধুৰ হ'ব। বন্ধুসকল, আপোনালোকক অসম এষ্ট্ৰটেক চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মীন ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট 2024 পৰা ডিচেম্বৰ 2024লৈ ৰাশি চক্ৰ কিদৰে যাব জনাব বিচাৰিছোঁ। ইতিমধ্যে মীন ৰাশিৰ জাতক জাতিকাসকলৰ শনি হাতেহৰি দশা চলি থকাৰ বাবে বহুতো সমস্যা পৰি জৰ্জৰিত হৈ আছে। মীন ৰাশিৰ ৰাশি চক্ৰত আগষ্ট মাহৰ পৰা ৰাশিসমূহৰ স্থান সলনি হৈ ক্ৰমে প্ৰথম স্থানত থাকিব ৰাহু গ্ৰহ, তৃতীয় স্থানত থাকিব মংগলৰ লগতে দেৱগুৰু বৃহস্পতি, পঞ্চম স্থানত থাকিব সূৰ্যদেৱ, ষষ্ঠ স্থানত থাকিব শুক্ৰ গ্ৰহৰ লগতে বুধ গ্ৰহ, সপ্তম স্থানত থাকিব কেতু গ্ৰহ আৰু দ্বাদশ স্থানত থাকিব শনি গ্ৰহ। প্ৰথমতে আপোনালোকৰ স্বাস্থ্য কেনেদৰে যাব এই 5টা মাহত জনাব বিচাৰিছোঁ। আপোনাৰ ৰাশিৰ স্বামী হৈছে দেৱগুৰু বৃহস্পতি আৰু বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশি চক্ৰৰ তৃতীয় স্থানত মংগলৰ লগত বহি আছে। গুৰু আপোনাৰ ৰাশিত এই বছৰত তৃতীয় স্থানতে বিৰাজমান হৈ থাকিব, কিয়নো দেৱগুৰু বৃহস্পতি একে স্থানত এটা বছৰ ধৰি থাকে। ৰাশিৰ স্বামী তৃতীয় স্থানত বিৰাজমান হৈ থকা মানে আপোনাৰ ইমিউনিটি ছিষ্টেমত কিছু প্ৰভাৱ পেলাব। আপোনাৰ পাচনতন্ত্ৰ দুৰ্বল হোৱা দেখা যাব আৰু লগতে মংগল গ্ৰহ থকাৰ বাবে মুখৰ সমস্যা অৰ্থাৎ দাঁতৰ সমস্যাই দেখা দিব পাৰে। সেয়েহে খোৱা বোৱাত বিশেষ ধ্যান দিব। দেৱগুৰু বৃহস্পতি তৃতীয় স্থানত থকাৰ বাবে আপোনাৰ লিভাৰৰ সমস্যাই দেখা দিব পাৰে। এইবাৰ আপোনালোকক জনাব বিচাৰিছোঁ, বিদ্যাৰ্থীসকলৰ এই 5টা মাহ কিদৰে যাব জনাইছোঁ। বিদ্যাৰ বাবে আমি পঞ্চম স্থানত লক্ষ্য কৰিব লাগিব। আপোনাৰ ৰাশিত পঞ্চম স্থানত সূৰ্যদেৱ বহি আছে আৰু প্ৰথম স্থানত ৰাহু বহি পঞ্চম স্থানত দৃষ্টি নিক্ষেপ কৰি আছে। সেয়েহে বিদ্যাৰ্থীসকলৰ পঢ়াৰ প্ৰতি কিছু অনীহা আহিব, কনফিউশ্যন বৃদ্ধি পাব। সেয়েহে আপোনালোকে কিছুমান নিয়ম মানি চলিব লাগিব। কি নিয়ম মানি চলিব লাগিব এই ভিডিঅ'টোৰ শেষত আপোনালোকক জনাই আছোঁ। এইবাৰ আটাইতকৈ মহত্ত্বপূৰ্ণ বিষয়টো জনাব বিচাৰিছোঁ। ভাগ্য, কেৰিয়াৰ আৰু বিজনেছ কেনেদৰে যাব এই 5টা মাহত জনাব বিচাৰিছোঁ। ভাগ্যৰ স্বামী মংগল গ্ৰহ আৰু আপোনাৰ ৰাশি চক্ৰত তৃতীয় স্থানত মংগল গ্ৰহ বিৰাজমান হৈ থাকিব। 27 আগষ্টলৈ আপোনাৰ ভাগ্যত ফলপ্ৰসূ নহ'ব। সেয়েহে কোনো ধৰণৰ আপুনি ইনভেষ্টমেণ্ট বা শুভ কৰ্ম আৰম্ভ নকৰিব আগষ্ট 27 তাৰিখলৈ। আগষ্টৰ 27 তাৰিখৰ পিছত যদি আপুনি বাহন ক্ৰয় কৰে, যিকোনো ক্ষেত্ৰত আপুনি ইনভেষ্টমেণ্ট কৰে অথবা
শুভ কৰ্ম আৰম্ভ কৰে তেতিয়া আপোনাৰ ফল নিশ্চয় লাভ হ'ব। এইবাৰ কেৰিয়াৰৰ বিষয়ে অৰ্থাৎ আপোনাৰ কৰ্মস্থানৰ বিষয়ে জনাব বিচাৰিছোঁ। কৰ্মৰ বাবে আমি বৃহস্পতি গ্ৰহক বিচাৰ কৰোঁ। আপোনাৰ ৰাশিত বৃহস্পতি গ্ৰহ ৩য় স্থানত বহি আছে। সেইবাবে এই 5টা মাহত নিজৰ কৰ্মক্ষেত্ৰত ভালদৰে কৰ্ম কৰিলে আপোনাৰ প্ৰমোচন হোৱাৰ লগতে সুনাম বৃদ্ধি পাব আৰু আপোনাতকৈ ওপৰৰ বিষয়ে আপোনাক যথেষ্ট সমাদৰ কৰিব। এইবাৰ আপোনাৰ প্ৰেম বা লভ ৰিলেশ্যন কেনেদৰে যাব এই 5টা মাহত জানো আহক। প্ৰেমৰ সম্পৰ্কে চাবলৈ হ'লে আপোনাৰ ৰাশি চক্ৰৰ পঞ্চম স্থানক লক্ষ্য কৰিব লাগিব। আপোনাৰ পঞ্চম স্থানত সূৰ্যদেৱ বিৰাজমান হৈ আছে। সেয়েহে 20 আগষ্টলৈকে অলপ ধৈৰ্য ধৰিব লাগিব। আপোনাৰ মনত মিছআণ্ডাৰষ্টেণ্ডিং হৈ সৰু সৰু কথাত খং উঠিব পাৰে। সেয়েহে অলপ খং কমাব আপোনাৰ। এইবাৰ আহিছোঁ আটাইতকৈ শেষত। বৈবাহিক জীৱন কেনেদৰে যাব আপোনাৰ এই 5টা মাহত। সাংসাৰিক স্থান সদায় আপোনাৰ ৰাশি চক্ৰৰ সপ্তম স্থানত লক্ষ্য কৰিব লাগে। সপ্তম স্থানত আপোনাৰ ৰাশিত কেতু বহি আছে। সেয়েহে আপোনাৰ লাইফ পাৰ্টনাৰৰ লগত অলপ ভুল বুজাবুজি হ'ব পাৰে। 27 আগষ্টৰ পৰা 21 অক্টোবৰলৈকে ৰাহু কেতুৰ প্ৰভাৱত অলপ এগ্ৰেশ্যন হ'ব জীৱনসংগীৰ লগত। সেয়েহে সংযম কৰি মুকলিকৈ সমস্যাসমূহ আলোচনা কৰক, তেতিয়া সমস্যা সমাধান নিশ্চয় হ'ব আৰু আপোনাৰ সংসাৰখন সুখেৰে উপচি পৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলে এই সমস্যাসমূহৰ পৰা সমাধান পাবলৈ তেওঁলোকে যিহেতু তেওঁলোকৰ শনিৰ হাতেহৰি যোগ চলি আছে, সেয়েহে আপোনালোকে প্ৰত্যেক শনিবাৰে সন্ধিয়া হনুমান মন্দিৰ গৈ তিল তেলেৰে এগছি চাকি জ্বলাওক আৰু 7 বাৰকৈ হনুমান চালিচা পাঠ কৰক। তেতিয়া আপোনাৰ এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ নিশ্চয় লাভ কৰিব। ধন্যবাদ বন্ধুসকল। আজিলৈ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ।